সকলকে জোহার নমস্কার। मैं हुदो समाज स्वास्थ्य संस्था केंद्र समितिर उपसभापति श्री प्रकाश बड़ा आज आदिवासी राज्य ज्वलंत समस्यार ज्वलंत अस्तित्व संकटर मजत आदिवासी अतिक्रम करबलगिया हो आछे और आदिवासी राइज आज निजर प्राप्य अधिकार कारण रास्ता ओলাই स्लोगान दी आंदोलन कर एकमात्र निजर साংবিধানিক अधिकार माटिर पट्टार अधिकार और शाश्वत दैनिक मजुरिर कारण एटु समयते आमी देखिबले पाई आसो कि आमार आदिवासी जनगोष्ठीर किछुमान सरकारी एजेंट सकले तेखेतসকলে এই आमार जितु तीव्रतर आंदोलनक तेखेतসকলে बाधा प्रदान करार बाधा प्रदान কৰিবলৈ তেখেতসকলে দেহে দেহে লাগি আছে और ये सकल एजेंटक आमी हकिया দিব বিচাৰিছো कि তেখেতসকলে निजर कर्मखिनि करक आदिवासी राइजे जी मानसिकतारे जी उद्देश्यरे आंदोलनत नामी परिছে তেখেতসকলে बाधा दियार कोनो अधिकार নাই সেইকাৰণে যিজন নেকি এই ডিবির যে তির্কি বোলা মানুহজন आदिवासी ভিতৰত जी विभाजन आनिবলৈ जी प्रचेष्टा चलाइছে তেখেতক আমি ধিক্কাৰ জনাইছো প্ৰথমে और रेजेन हर डांगरियाको आमी धिक्कार जनाइছো जेहेतुके तेखेतসকলৰ ज्ञान নাই तेखेतসকলে नाजाने कि आशा जन्म लग्नरे পৰা आदिवासीर ভিতৰত जिमान जाति उपजाति আছে तेखेतসকলক एकेलगते জাষ্টিন লাকড়াৰ নেতৃত্বত एक लग কৰি ফেলে সংগ্ৰাম কৰি লোৱা হৈ আছে আৰু অধিকাৰৰ কথাটো एसटी और एससीर কথাটো सरकारे जाने आरजीआई जाने हेतुक লৈ ফেলে তেখেতসকলে বিরূপ মন্তব্য কৰাটো এটু কোনো পধ্যে উচিত হোৱা নাই আমি তেখেতসকলক হুকিয়া দিব বিচাৰিছো যে তেখেতসকলে এই ধৰণৰ মন্তব্যৰ পৰা তেখেতসকলে দূৰত থাকিব লাগে আৰু অনাগত দিনত যদি এই ধৰণৰ তেখেতসকলে মন্তব্য দিয়ে তেতিয়াহ'লে তেখেতসকলক বিহুত ব্যৱস্থা আদিবাসী ছাত্ৰ সংখ্যা তেখেতসকলক ল'ব আৰু যিসকল আশাৰ নামত সংগ্ৰাম কৰি জাতিৰ কাৰণে শহীদ হৈ গ'ল তেখেতসকলৰ ভিতৰত সকলো জাতি জনগোষ্ঠী উপজাতিৰ লোক আছে যেনেকৈ প্ৰথম আদিবাসী শহীদ হল হেমলাল সোনাক জাষ্টিন লাকড়াই নিজ মুখেৰে শহীদ বুলি তেখেতে ঘোষণা কৰিছে যিসকল পানাৰী জিতেন তাঁতী উৰুণ তাঁতী তেখেতসকলৰ জীৱনক আওকাণ কৰি তেখেতসকলে গুলিৰ আগত নিজৰ বুকুখন পাতি দিছিল বন্দুকৰ আগত নিজৰ বুকুখন পাতি দিছিল আৰু নিজৰ বুকুত তেখেতসকলে গুলি খাই জাতিক আমি অধিকাৰ দিম বুলি তেখেতসকলে আমাক যিটো তেখেতসকলে শহীদ হৈ গ'ল এই শহীদসকলক আমি সদায় সন্মান কৰোঁ আৰু এই ধৰণৰ মন্তব্যৰ পৰা আমি সঁচাকৈয়ে আমাৰ আত্মসন্মানত আঘাত লাগিছে তেখেতসকলে যিটো মন্তব্য কৰিছে এই মন্তব্যৰ পৰা আমাৰ আত্মসন্মানত আঘাত লাগিছে যেহেতুকে আমি আমাৰ যিসকল শহীদ আছে তেখেতে এই শহীদসকলক সব জাতি উপজাতিৰ মানুহে ইয়াতে শহীদ হৈছে আৰু এই শহীদৰ তেজক তেখেতসকলে ধেমালি কৰাটো আমি কেতিয়াই হ'ব নিদিওঁ সেইকাৰণে তেখেতসকলক সংযম হৈ তেখেতসকলৰ কৰণীয় কাম যিটো আছে তেখেতসকলে যিটো এজেণ্ট কৰাৰ যিটো ধিক্কাৰ হৈছে তাৰ পৰা তেখেতসকলে বিৰত থাকিবলৈ আজি আহ্বান জনাইছোঁ আৰু মই জনাব বিচাৰিছোঁ অহা 6 নৱেম্বৰ তাৰিখে আমাৰ ওদালগুৰি জিলা টংলা নগৰত আমাৰ বিশাল গণসমাবেশ আয়োজন কৰা হৈছে এই বিশাল গণসমাবেশত সকলো জাতি জনগোষ্ঠীক মই আহ্বান কৰিছোঁ আমাৰ অধিকাৰৰ কাৰণে আমাৰ সংগ্ৰামটো আগুৱাই নিবৰ কাৰণে আমাৰ অধিকাৰৰ কাৰণে মাত মাতিবলৈ সকলোৱে যাতে টংলা নগৰত আহি 6 তাৰিখে অংশগ্ৰহণ কৰে তাৰ বাবে মই আহ্বান জনাই সকলোকে আহিবলৈ এই সংগ্ৰামত যোগদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। জোহাৰ।